ইয়াৰ লগত যে কি হ'ব মানে এই টেবুলখন ঠিক কৰিব নোৱাৰি দেখিছানে বাবা এফালে আহা শুনাচোন শুনা মই তোমাক ৰাতিপুৱাৰ পৰা তিনিটা কাম কৰিব দিলো তুমি কামকেইটা কৰিলানে কি কাম প্ৰথম কামটো হ'ল তোমাক মই টেবুলখন ঠিক কৰিব দিছিলো তুমি টেবুলখন ঠিক নকৰিলা তাৰ পিছতে তুমি পানী খালা পানী খাই তুমি ডাইনিঙৰ গ্লাছটো ৰাখিলা মই তোমাক কিচেনত থৈ আহিব গলো তুমি নথলা তাৰ পিছত তুমি মোবাইল চলা ড্ৰয়িং ৰুমৰ সোফাখন বেয়া হৈ গ'ল সোফাখন ঠিক কৰিব দিলো তুমি ঠিক নকৰিলা হয়নে বাবা কিয় এনেকুৱা কৰা জান অলপমান তুমি হেল্প কৰা এইবিলাক কাম তোমাৰ নহয় কাৰ কাম এইবিলাক ছোৱালীৰ কাম কোনে ক'লে তোমাক এইবিলাক কাম যে ছোৱালীৰ কাম ল'ৰাৰ কাম নহয় নহয় বাবা ল'ৰা ছোৱালীৰ কাম বুলি কোনো কথা নাই বুজি পাইছা নিজৰ কামখিনি নিজে কৰিব লাগে গম পালা দেউতাই নকৰে কাৰণে মোৰ কিমান অসুবিধা হয় দেখিলানে যদি দেউতা যদি কাম কৰিব পাৰিলে হয় মোৰতো অকমান হেল্প হ'লে ন হয়নে কেতিয়াবা মোক সবজিখিনিয়ে কাটি দিলে হয় বা কেতিয়াবা ককা আইতাই চাহ খাম বুলি ক'লে চাহ কাপে বনাই দিলে হয় হয়নে নহয় এতিয়া মোক দেখিছেনে মই অকলে চব কৰিব লাগে তোমাৰ কামখিনিও চব কৰিব লাগিব দেউতাৰ কামবিলাকো চব কৰিব লাগিব ককা আইতাৰ কামবিলাকো মই চব কৰিব লাগিব ককা আইতা বাৰু বেলেগ কথা ককা আইতা বুঢ়া হৈছে মই গোটেইখিনি কাম কৰিম কিন্তু তোমালোকে কৰিব লাগে নিজৰ কামখিনি হয় নহয় আৰু কাম কৰোঁতে এবাৰ ল'ৰা ছোৱালীৰ কথা নাই নিজৰ কামখিনি নিজেই কৰিব লাগে বুজিলা আৰু আইতাই যদি দেউতাক শুই থাকোঁতে কিবা কিবি কাম কৰিব দিলে হয় তেতিয়া মোৰ অলপমান হেল্প হ'ল হয় নহয় সেইকাৰণে আজিৰ পৰা তুমি কাম কৰিবা নিজৰ কামখিনি নিজে কৰিবা ঠিক আছে হ'ব কৰিবা প্ৰমিস গুড বয় ঠিক আছে আজিৰ পৰা কৰিবা ঠিক আছে গুড বয়